Hello everyone, welcome to my channel Advik and Mom Blogলৈ আৰু এয়া হৈছে অন্নপ্ৰসন্নৰ এটি ভিডিঅ' বহুত দিনৰ পিছত আকৌ এটি ভিডিঅ' লৈ আহিছোঁ আৰু সকলোকে স্ক্ৰিপ্ট নকৰাকৈ আপোনালোকে ভিডিঅ'টো চাব শেষলৈকে আৰু এয়া হৈছে অন্নপ্ৰসন্নৰ যিটো পেণ্ডেল সেইখিনি দিয়া হৈছে আপুনি কিহত পঢ়িব তুমি কিহত পঢ়া ক'বলৈ এয়া খুৰীহঁতে চিকেনখিনি ধুই দিছে যিহেতু বনোৱা মানুহ বেলেগ যদিও চিকেনখিনি খুৰীহঁতে ধুই মেলি আজৰাই দিছে আৰু তেওঁলোকে লাগি আছে অকমান হেল্প কৰি দিছে সেয়াই আৰু লগতে আপোনালোকক দেখাও পেণ্ডেলৰ ডেকোৰেশ্যন এয়া আছে পেণ্ডেলৰ ডেকোৰেশ্যনটো ইয়াতে পাৰ্পল আৰু হোৱাইটত দিছে আৰু তেওঁলোকে গধূলি হৈ গ'ল যিহেতু আৰু ইয়াতে ফ্লাৱাৰৰ এয়া ডিজাইন দিছে আৰু যিহেতু আমি ছেটআপ ৰাখিছিলোঁ বহাৰ ইয়াত কোনো চেয়াৰ এনেকৈ দিয়া নাই চ' তলতে এনেকৈ ডেকোৰেশ্যন কৰি দিছে যিহেতু আমি তাতে অন্নপ্ৰসন্নত মানে সেয়াই তাতে খুৱাম বেটাক বহি পিনে সকলোৱে ভিতৰতো কিছুমান নিয়ম আছে সেইখিনি ভিতৰত কৰা হ'ব আৰু বাহিৰতো আমি কিছুমান কৰিম আৰু এয়া চব পেণ্ডেলৰ দৃশ্য গধূলি সময়ত আৰু যিহেতু পেণ্ডেল চিম্পল আছিল সেইকাৰণে মই ইয়াতে অকণমান লাইটিং দি দিব ক'লোঁ তেওঁলোকক ধুনীয়াকৈ লগাই মেলি দিলে আৰু এইখিনি বেলুনছ ফুলাই আছোঁ যিহেতু আৰু তেওঁলোকে মৰ্ণিং আহি যিখিনি বাহিৰৰ বেলুনছ আছিলে ভিতৰত অলপ যি লগাব লাগে তেওঁলোকে ৰাতিপুৱা কৰি যাব সেয়াই আৰু আপোনালোকক কেনেকুৱা লাগিছে জনাব ভিডিঅ'টো আৰু এয়া হৈছে ৰাতিপুৱা মই খুব সোনকালে উঠি মেলি বেটাৰ কাৰণে গা পা ধুই খোৱা বোৱাবোৰ যোগাৰ কৰিলোঁ যিহেতু তাক খুৱাব লাগিব আৰু ইয়াতে অকণমান ডেক'ৰেশ্যন কৰি ল'লোঁ মই আৰু এয়া মেকআপ আৰ্টিষ্ট তাই শিমলুগুৰিৰ হয় সংগীতা বুলি আপোনালোকে ফেচবুকতো পাই যাব খুব ধুনীয়া তাই মেকআপ দিয়ে আৰু মই ভাবিলোঁ যিহেতু অন্নপ্ৰসন্ন পাতিছোঁ সেইকাৰণে অকণমান মেকআপ লওঁ বুলি চ' মই তাইক মাতিলোঁ আৰু তাই খুব ধুনীয়া মেকআপ লয় আৰু মোক তাই নিউড এটা মেকআপ লুক দিলে আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাব কেনেকুৱা লাগিছে ভিডিঅ'টো আৰু এয়া তাই এতিয়া মোৰ হেয়াৰৰ কাম কৰি আছিলে আৰু মেকআপটো মোৰ খুবেই ভাল লাগিছে কাৰণ মই যেনেকুৱা বিচাৰিছিলোঁ চ' তাই তেনেকুৱাই দিছে একদম পাৰ্টি ৱেৰো হয় আৰু মানে একদম চিম্পলত এটা ধুনীয়া লুকছ আৰু এয়া তাই চুলিখিনি খুব ধুনীয়াকৈ বান্ধি দিছিলে যিহেতু মোৰ চুলিখিনি সৰিছিলে তাইক কৈছিলোঁ তো তাই মানে এনেকৈ ডিজাইন দি দিলে খুবেই ভাল লাগিলে আৰু আপোনালোকে মেকআপ ল'লে তাইৰ লগত কণ্টেক্ট কৰিব পাৰিব তো সেয়াই আৰু আপোনালোকে জনাব মোৰ মেকআপটো কেনেকুৱা লাগিছিলে আৰু এয়া হৈছে মৰ্ণিং যিহেতু আমাৰ এটা নিয়ম থাকে ভিতৰত তো সেয়াই ভকত দুজনক মাতি মেলি যিখিনি মই সজাইছিলোঁ তেওঁলোকে এনেধৰণে পাতি মেলি আশীৰ্বাদ দিলে চ' এয়া মামা আৰু মই হাজবেণ্ডে বেটা এইফালে মা এইফালে বৰমাহঁত বহি আছে আৰু তেওঁলোকে আমাৰ আশীৰ্বাদ দিছে সেয়াই অকণমান আমি ভিতৰত যিটো নিয়ম থাকে সেই নিয়মখিনি আমি ভিতৰত কৰি ল'লোঁ তাৰপিছত আমি বাহিৰৰ পৰ্বটো কৰিম সেয়ে আপোনালোকে ভিডিঅ'ত লাষ্টলৈকে চালে আপোনালোকে সকলো দেখা পাব আৰু সকলোৱে ভিডিঅ'টো যদি শেষত ভাল পায় তেনেহ'লে সকলোৱে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে নাই কৰা মোৰ বেল আইকনটো দবাই দিব যি আহিব লগা ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব আৰু এয়া চাওক ধুনীয়াকৈ আমাক আশীৰ্বাদ দিছে যিহেতু এতিয়া এয়া হৈছে বাহিৰৰ ডেক'ৰেশ্যন আপোনালোকক দেখাইছোঁ আৰু ছাইডতে বেটাৰ এখন ফটো দি থৈছোঁ ষ্টেণ্ড কৰি আৰু তেওঁলোকে ডেক'ৰেশ্যনৰ মানুহখিনি খুব ধুনীয়াকৈ চিম্পলকৈ বনাই দিলে আৰু বেলুন চেলুনখিনি লগাই দিলে আৰু এয়া আমি অলপমান ফটো মাৰি লৈছোঁ যিহেতু আমাৰ পৰিয়ালবৰ্গসমূহ আহিছে তো পৰিয়ালসমূহ আহিছে অকণমান ফটো চটো মাৰি ল'লোঁ আৰু ভিতৰত যিটো নিয়ম দেখিছিলে সেইখিনি কৰি আমি বাহিৰত এনেধৰণে সজাই মেলি আমি যিটো ভাবিছিলোঁ তেনেকৈ আমি কৰিছোঁ যিহেতু মই স্পেচিয়েলি মানে তেনেকৈ ভাবিছিলোঁ চ' ধুনীয়াকৈ হৈ গ'ল আৰু এতিয়া সকলোৱে এটা এটাকৈ খুৱাব আপোনালোকে ভিডিঅ'টো চাই যাব স্কিপ নকৰাকৈ আৰু এয়া চাওকচোন কেকটো বনাইছিলে মোৰ ভণ্টি এজনী আৰু আপোনালোকে যদি শিমলুগুৰিৰ ওচৰতে থাকে তেনেহ'লে তাইৰ ওচৰত কেক বনাব পাৰে খুব ধুনীয়া তাই এতিয়া বনাইছে কেক সেয়াই আপোনালোকে ভিডিঅ'টো চাই যাব শেষলৈকে
মই মেকআপ কৰি দিছোঁ মই যাওঁ নিদো দে বা কেকটো ফটোকে মাৰচোন মোক ৰাখিটো পিছাই এই নিয়মটো কৰি আছো আহি যোৱা এফালে চক মোটা মাইকিয়ালে অকণমান চলে চাইডে ভাইটি বেগত কাটি মেলি কেনেকৈ লিলি কৰি এটা ধৰ কিবা এটা কৰা এয়া বেটাৰ ফটোখন এনেকৈ ষ্টেণ্ড কৰা হৈছে আৰু ইয়াতে ফেমিলি মানুহখিনি আহিছে মোৰ দেউতাৰ ফেমিলি তাৰপিছত মোৰ মামাহঁতৰ সেনেকৈ ফটো চটো মাৰি আছোঁ ইয়াৰ খুৰী এজনী ইয়াৰ খুৰী ছোৱালী বেটাক লৈ ফটো মাৰিছে সেয়াই আৰু আপোনালোকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব এয়া মামৰ ল'ৰা ছোৱালী কাৰ্পুন হুনু সিহঁতি আৰু সেইখিনি ফটো সকলোৱে তুলি আছে আৰু ময়ো অকণমান বিজি হৈছোঁ সিহঁতৰ লগতে আৰু এইফালে দেউতা বহি আছে আৰু এইফালে মা এজন বৰ্তা আৰু এইফালে খুৰী ভিতৰত এনেকৈ সোমাই যোৱা চিষ্টেমটো কৰিছে সকলোৱে তাতে মানে খোৱাৰ ব্যৱস্থাটো তাতে কৰি দিছে এয়া খুৰীহঁতি মামাহঁতি চবে নাচিছে যিহেতু কপিৰাইট লাগিব সেইকাৰণে মানে মই ইয়াতে ভিডিঅ'টো এনেকৈ দি দিলোঁ মিউট কৰি দিলোঁ যিহেতু ছং আছিলে সেয়া মিচিং গান এটাতে সকলোৱে মিলি এনজয় কৰিছে আৰু এই মামা চাওকচোন কেনেকৈ নাচিছে সেইকাৰণে ভিডিঅ'খিনি দি থৈছোঁ তেওঁ চাব পাৰিব আৰু চবেই মামী সেয়া সকলোৱে এনজয় কৰিছে খোৱাৰ আইটেম আৰু এয়া সকলোৱে খাইছে ইয়াতে ভিডিঅ' কৰি থ'লোঁ চবকে অকণমানকৈ যিটো পাৰোঁ এয়া বা মামী ছোৱালী এয়া হৈছে মামী সৰু মামী আৰু এইফালে মাহীহঁতি পেহী ডাঙৰ পেহী আমাৰ সৰু পেহী মাহী সিহঁতি সকলোৱে বহি আছে আৰু এইখিনি চব এনজয় কৰি আছে যিহেতু গান বাজি আছে সেইকাৰণে মিউট কৰি দিব লগা হৈছে কপিৰাইটৰ কাৰণে আৰু এয়া বাহঁতি যাবলৈ ওলাইছে বা আৰু মামী আৰু এয়া হৈছে মাহীহঁতি বাই ভনী হয় আৰু এয়া হৈছে মোৰ হাজবেণ্ডৰ মা তো আৰু এইফালে ডাঙৰ পেহী আৰু মোৰ এজনী জা হয় আৰু এইফালে মোৰ মাজু পেহী হাজবেণ্ডৰ পেহী চ' সকলোৱে এনেকৈ বহি আছে মই এনেই ক্লিপ এটা ল'লোঁ আৰু এইকেইজনী নাচি আছে বহুত ধুনীয়া নাচিছিলে কিন্তু গানটোহে মিউট কৰি দিব লগা হ'ল আৰু এয়া হৈছে মোৰ ছিষ্টাৰ ইন ল'ৰ ল'ৰা তো এয়া সি এটা ডান্স কৰি আছে চব মিউটে কৰি দিব লগা হৈছে যিহেতু কপিৰাইটৰ কাৰণে আৰু আপোনালোকে গেছ কৰিবচোন সি এটা ডান্স কৰিছে এয়া আৰু অলপ স্পীড কৰি দিলোঁ ডান্সটো তো খুব ধুনীয়া নাচিছিলে মই ফেচবুকত দিছোঁ ইয়াৰ ডান্সটো চ' খুব ধুনীয়াকৈ নাচিলে ডান্সটো আৰু অকণমানো লাজ নকৰে সি চ' সেয়াই আৰু সিহঁতি দুজনী ইমান ধুনীয়া নাচিছিলে গানটো দিব মন গৈছিলে কিন্তু দিব নোৱাৰি আৰু সিহঁতৰ ড্ৰেছকেইটা চাওকচোন আমাৰ যিটো মিচিঙৰ ড্ৰেছ তো এনেকৈ ধুনীয়াকৈ চিলাই মেলি সিহঁতি অন্নপ্ৰসন্ন কাৰণে ৰেডি কৰিলে
টুপি থাকোঁতে মানুহজনী হাতত চকৰিয়ালৈ পানী টুপি থাকোঁতে সোণজনী এয়া শেষৰ পৰ্ব আৰু সকলোৱে গ'লগৈ। আমাৰ ফেমিলিখিনি অকণমান নাচিলোঁ শেষত। এয়া মই যিহেতু ল'ৰা অন্নপ্ৰসন্ন বুলি অকণমান নাচিলোঁ, যিহেতু মই নাচি ভাল পাওঁ সেইকাৰণে চবেই এনেকৈ মিচিং নাচিলোঁ। ইয়াতো সেই একেই কপিৰাইটৰ কাৰণে মিউজিক দিব লগা নহ'ল, মানে প্ৰব্লেম হৈ যায়। চ' সেইটো কাৰণে মিউজিক অফ কৰি দিলোঁ। তো সেয়া ভইচ দিছোঁ আৰু শেষত কেনেকুৱা পালে সকলোৱে জনাব। এণ্ড থেংক ইউ ছ' মাছ। বাই বাই।